রাজ্য ধন আছে মোরা কোনো অভাব সন্তানে পালে মোরা চিন্তা গোছে হে প্রভু সুমিতে প্রভু ও এনেকৈ কতদিন ও পার হয়ে একদিনা বিন্দু রাজায় একদিনা বিন্দু রাজায় খুনা খুনা রাজা তুমি আমার বসন খুনা খুনা রাজা তুমি আমার বসন তোমার মনোরহা পূরণ করিম খুনা দিয়া মন তোমার মনোরহা পূরণ করিম খুনা দিয়া মন খুনা রাজা ও বালুকাত পুত গৈ আছে শিশু এটিহি ও বালুকাত পুত গৈ আছে শিশু এটিহি আৰু তুমি ৰজা সোণাৰ কোডালে হান্দি সোণাৰ কোডালে হান্দি হার পাই বিন্দু ৰজাই আচৰিত ভইলা ৰাতিপুৱা প্ৰজাগণক সকলোকৈ ৰাতিপুৱা প্ৰজাগণক ও কথা শুনি প্ৰজাগণৰ আনন্দ মিলিলা আই হতৈ মাতা মাটি কৰি হবে মাতা মাটি কৰি হবে ৰজাৰ বচন প্ৰজাগণে পাই সাগৰৰ পাৰত হবে চলিছা বজাই ও ৰজাৰ বচন প্ৰজাগণে পাই সাগৰৰ পাৰত হবে চলিছা বজাই আহৈ আহৈ ও ভাইহঁত আহৈ 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 ও ভাইহঁত আহৈ আহৈ ও ৰজা ও সাগৰ ও ৰজা ও ও ভাইহঁত ও ভাইহঁত মাতা মাটি কৰি যাই হবে মিলি ৰজাৰ কাষে উপস্থিত হয় ইজনে সিজনক মাতে গেৰি পাৰি ইজনে সিজনক মাতে গেৰি পাৰি সোনকালে আহাচোন ও ভাইহঁত ও ভাইহঁত এতিয়া চাও প্ৰাইজ এই সপোনত যিটো ঠাই ৰজাই দেখিলা কৃষ্ণ 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 হৰিক স্মৰণ কৰি ৰজাই হৰিক স্মৰণ কৰি ৰজাই ও খান্দি খান্দি ৰজা সোণৰ পাত্ৰ এক পাইলা অতি যতনেৰে পাত্ৰ উলিয়াই অতি যতনেৰে পাত্ৰ কিন্তু কি আচৰিত কথা এই পাত্ৰৰ ভিতৰত এটা লৰা দেখা পায় পাত্ৰৰ ভিতৰত এটা লৰা দেখা পায় আই হতৈ তাক দেখি সকলোৱে চা বাবু চা 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 ও আহা মোৰে ধন বুকুৰ কেঁচা সোণ
চুমায়েটি খাই জোৰাও হিয়াখন চুমায়েটি খাই জোৰাও হিয়াখন না 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 জো না বাবু না 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 আহা মোরে বল সোমা সোমা ও পুত্রক লৈ বিন্দু ৰজাই গৃহ কৱাই গণক দেৱক মাতি পুত্ৰৰ গণক হে গণক দেৱক মাতি পুত্ৰ গণক দেৱে সেই পুত্ৰৰ গণনা কৰিলা গণক দেৱে সেই পুত্ৰৰ গণনা কৰিলা গণনাৰ ফল মতে সিন্ধু সাগৰত জন্ম পোৱা হেতুকেই সিন্ধু সাগৰত জন্ম পোৱা হেতুকেই গণি পঢ়ি পুত্ৰৰ নাম সিন্ধুৰা ৰাখিলা গণি পঢ়ি পুত্ৰৰ নাম সিন্ধুৰা ৰাখিলা ঐ আজিকালি কৰি পুত্ৰ বাহিব কলিলা আজিকালি কৰি পুত্ৰ বাহিব কলিলা গুৰু বৃহস্পতিৰ ঘৰে আজিকালি কৰি তাৰ 16 বছৰ আৰু সেই 16 বছৰ বয়সত সিন্ধু দেশৰ ৰজা পাতি ৰাজ্য ভাৰ দিলা সিন্ধু দেশৰ ৰজা পাতে এই সিন্ধু দেশৰ ৰজা হল বীৰ সিন্ধুৰা পৃথিৱীৰ ৰজাগণক ও এনেকৈ কত দিন পাৰ হয় এনেকৈ কত দিন একদিনা সিন্ধুৰাই ও নাগানে শুনা হবে মোহৰ বচনে হৌচুৱা বনৰ মাজে মৃগ এক দৌৰি আছে হৌচুৱা বনৰ মাজে মৃগ এক দৌৰি আছে যোৱা হবে মৃগ ইয়াৰ কাৰণে শুনা হবে মোহৰ বচন কথা শুনি সৈন্যগণে অস্ত্ৰ শস্ত্ৰ লৈ আহাতে ও মৃগ খেদি পিছে পিছে যায় মৃগ নাপাই
হইয়া হবে দুখম ও মৃগ নাপাই অন্যগত হইয়া হবে দুখম ও রজার কাষে উপস্থিত শুনা হবে মোহরা বসা স্বীকার করি করি রজাই ও ভাগরিব লগে লগে সিদ্ধাক্ষু মুনিৰ আশ্ৰমত সিদ্ধাক্ষু মুনিৰ আশ্ৰমত ও হাতী ঘোঁৰা সোমাই গল মুনিৰ আশ্ৰম ফল মূলৰ বৃক্ষ হব ভাঙে মুখ ফল মূলৰ বৃক্ষ হব এতিয়া চাও ক্ৰাইষ্ট ও সেই সময়ত পাণ্ডৱগণে ও বনে বনে ঘূৰি বিশ্ৰাম ললে হবে ও কাণ্ড দেখি ভীমসেনৰ ক্ৰোধ উপজিলা মাৰি ধৰি সৈন্যগণক বাহিৰ কৰি ও তাক দেখি সিন্ধুৰাই বান প্ৰহাৰিলে হ'ল চাৰি ভাতৃ মূৰ্ছা যায় ও পাণ্ডৱৰ মৃত্যু হইলা দ্ৰৌপদী জানিলা স্বামী বুলি ও স্বামী বুলি নিঠৰ থাকিম কেনেকৈ স্বামী অবিহনে মই নাথাকিম জীয়াই স্বামী অবিহনে মই নাথাকিম জীয়াই মৰি মাজে অগ্নি জ্বলাই মৰি মাজে অগ্নি জ্বলাই মরে মাঝে হে প্রভু দয়াময় কৌরবর কারণে মই রাজ্য হেৰুৱালো বনবাসে আহি মই স্বামী এই কারণে নাথাকিম জীয়াই মরি মাঝে অগ্নি জ্বলা
স্বামী স্বামী ও মরিম বুলি দ্রৌপদীয়ে সীতা সাজি ললে মরিম বুলি দ্রৌপদীয়ে সীতা সাজি ললে আই আই হেনকালে মুনি আহি নেকান্দিবাই তুমি নকৰিবা শোক তোমাৰ স্বামী মৰা নাই জীয়াই দিম তোমাক তোমাৰ স্বামী মৰা নাই জীয়াই দিম তোমাক আৰু আই চাৰি ভাতৃ মূৰ্ছা যায় ঢলিয়া পৰিলা অশ্বিনী কুমাৰে আহি সবা কুজি আহিলা সবা অৰ্জুন বীৰ ৰণত পৰা নাই এতিয়া অৰ্জুন বীৰ ৰণত পৰা নাই অকলশৰে যুদ্ধ কৰে ও এইবোৰ দেখি ধনঞ্জয় ক্ৰোধত জ্বলিলা সিন্ধুৰা সিন্ধুৰাক চাই পাছে সিন্ধুৰা বহুদিনৰ মূৰত আজি পৰিচয় তই ধৰা কত পলাবি আজি তই মোৰ হাতৰ পৰা হেৰৈ সিন্ধুৰা তোৰ ও কোন পিতা কোন মাতা নাই পৰিচয় কোন পিতা কোন মাতা নাই পৰিচয় যাৰ সন্তানটোৰ হেৰৈ সিন্ধুৰা এ তোৰ লগত যুঁজিবলৈ ও বেয়া লাগে দূৰ হ সিন্ধুৰা লাজ লাগে দূৰ হ সিন্ধুৰা আৰু তেতিয়া সিন্ধুৰে অৰ্জুনক চাই কৈছিল হেৰৈ বেটা ধোৱা তুলসীৰ পাত ও নিজৰ লেংকিৰ খোজ নাই বেটা ও পৰক নিন্দা নিজৰ লেংকিৰ খোজ নাই পৰক নিন্দা হেৰৈ নীলাজ অৰ্জুন পাণ্ডৱৰ জন্মৰ কথা এই পিতৃ থাকোতে